সৰা পাতত আজি তেজাৰ ছবি মলিন আকাশত মেঘৰ ঘিৰণি কাগজতে লিখা টিপ্পনী ভাহি আহে ৰিক্তময় সুতাজি ৰাতিৰ কোলাহৰে মাথো উন্মুক্ত চিঞৰণি দুপালকে সৰি আহে এয়া শেষ নিশাৰে জাননী শুনকচোন মই কথা এটা ভাবিছিলোঁ কি কথা সেইদিনা যে আমি ফুৰিবলৈ যাওঁতে লগ পাইছিলোঁ সেই ডক্টৰজনৰ নামটো কি আছিল কিয় লাগে তোমাক তেখেতৰ নামটো কিবা বোলে দৰকাৰী কথা আছে এতিয়া নিজে ফোনটো অফ কৰি থৈছে কি যে মানুহ নহয় এই চব আমি ভাবিছিলোঁ এই ফিল্ডখনত আমিয়ে ছেফ ছাইড হৈ কাম কৰি আছোঁ সেই ঘটনাটোৰ পাছত মোৰ এনেকুৱা লাগিছে মোৰ এতিয়া কাৰো ওপৰতে বিশ্বাস নোহোৱা হৈছে তাৰমানে খেলখন ইণ্টাৰেষ্টিং হৈ গৈ আছে খেলি ভাল লাগে তুমি বিচাৰিলে যিকোনো সমস্যা সমাধান কৰিব পাৰিবা মাত্ৰ তুমি সাহস কৰিব লাগিব কিন্তু মই দেখোন নোৱাৰোঁ সিহঁত বহুত শক্তিশালী শুনকচোন আপুনি যদি বেয়া নাপায় মই আপোনাক কথা এটা ক'ম বুলি ভাবিছিলোঁ কি কথা কোৱা তুমি আকৌ মোক কথা সুধিবলৈ পাৰ্মিশ্যন ল'ব লাগে নেকি মোক বৰ্ণালীহঁতৰ ঘৰলৈ লৈ যাব নেকি সেই মানুহজনে গোটেই পৰিয়ালটো হেৰুৱাই পেলাইছে আপোন বুলিবলৈ তেখেতৰ কোনোৱেই নাই মই মাজে মাজে যাওঁ ভালেই কৰে মোকো লৈ বলক না বেয়াই লাগে তেখেতলৈ ইমান অকলশৰীয়া হৈ গ'ল মই মা দেউতাক হেৰুৱাইছোঁ আৰু আপুনিও মা দেউতাক হেৰুৱাইছে তথাপিও দেউতা বুলি সম্বোধন কৰিবলৈ ভগৱানে কোনোবা এজনকতো পঠাইছে তেওঁৰ ওচৰত এইটো দেউতাৰ মৰম বিচাৰিব পাৰোঁ ব'লা সত্যনাৰায়ণ পূজাৰ ভোগ বিলাব লাগে বুলি আজি এমাহ আগতে টৌটো লৈ গ'ল দিব যে লাগে সেইটো হ'লে কাণ্ড জ্ঞান নাই লগাৰ সময়ত কি মিঠা মিঠা কথা নিজৰ বস্তুটো এতিয়া মই নিজেই খুজিব যাব লগা হৈছে হেৰি আপুনি আকৌ ইয়াতে কিয় টোপনিয়াই আছে টোপনিয়াই থকা নাই কিবা এটা ভাবি আছিলোঁ কি ভাবিছে সুকন্যাৰ কথা ভাবি আছোঁ তাক সিদিনাখনে ফোন কৰিম বুলি ক'লে আজিলৈকে খবৰ খাতি নাই দেখিছোঁ ন আপুনি সেইবোৰ কথাহে ভাবি আছে হেৰি এনেওনো আগে পিছে তাই ক'ত আমালৈ ফোন কৰে হে আমিহে কৰোঁ আৰু শাহু একজনীৰ কথাটো ক'ব নালাগে কথাটিতো কথা ৰাখিবই নাজানে তেওঁ দিছে দেখোন অত সোপা মই আচল বস্তুটোৰ কথা কৈছোঁ হ'ব দে মই বাৰু গৃহিণীক ফোন কৰি আকৌ মনত পেলাই দিম হেৰি আজি পিছে আপোনাৰ ডিউটি কোনফালে যাওক তেনেহ'লে মই ৰেখাহঁতৰ ঘৰৰ পৰা টৌটো লৈ আহোঁ আরে প্রণয় তোমালোক ভিতৰলৈ আহা বহা সুকন্যা বহা কি হ'ল আজি হঠাৎ আহি এনেকৈ ওলালাহি যে আগতে কৈ থৈ দিয়া হ'লে কিবা এটা ব্যৱস্থা কৰি থলোহেঁতেন এনেই আমি ওলাই গৈছিলোঁ সুকন্যা আহিবলৈ মন কৰিলে সেইকাৰণে হঠাতে আহিলোঁ ভালেই কৰিলে দিয়া নহ'লে আগতে গম পোৱা হ'লে ইমান ফূৰ্তি নালাগিলেহেঁতেন কিন্তু এতিয়া তোমালোকক ৰিচেপশ্যন কেনেকৈ কৰোঁ আমি আপোনাৰ লগত কথা পাতিম বুলিহে আহিছোঁ সেইবোৰ একো কৰিব নালাগে তেনেকৈ ক'লে নহ'ব নহয়
তোমালোকে একো নোখোৱাকৈ গ'লে মোৰ মনটো ভাল নালাগিব নহয়। তোমালোক অলপ দেৰি বহা, মই সাউতকৈ বজাৰৰ পৰা আহোঁ। মই অকলে থাকোঁ যে সুদানিকে কিবা এটা খাই শুই থাকোঁ আৰু। সেইবোৰ একো কৰিব নালাগে, আপুনি বহকচোন। একো নহয়, ৰ'বাচোন, আগতে চাহ বনাই আনো ৰ'বা। আপুনি বহকচোন, আপোনালোকে কথা পাতক। চাহকাপ বাৰু ময়ে বনাম। আৰু মোক আপোনাৰ ছোৱালী বুলিয়ে ভাবকচোন। মই থাকোঁতেনো আপুনি কিয় কৰিব লাগে? পাকঘৰটো কোনফালে? সেইফালে যোৱা। এই চেনী চাহপাত বাওঁফালৰ চেল্ফটোতে আছে হা। তোমালোক যে আহিলা বৰ ভাল কাম কৰিলা। নহ'লে অকলে অকলে থাকি বৰ অশান্তি পাইছোঁ আৰু। অকলশৰীয়া জীৱন বৰ কষ্টকৰ। যি ভুক্তভোগী সিহে বুজ পায়। দিনবোৰ কিবা নাযায় নোপোৱা যেন লাগে। সকলো সময়তে তাইৰ কথাবিলাকে মনলৈ আহি থাকে। প্ৰণয়, তুমি খুব ভাল ছোৱালীজনী পত্নী হিচাপে পাইছা। সেইবোৰ সযতনে ৰাখিবা। কি বস্তু? তৌতো আকৌ কি তৌ? কি তো? মই ৰাতিপুৱাৰ পৰা কি কৈ আছিলো হে আপোনাক? এই সত্যনাৰায়ণ পূজা বুলি কৈ যে ৰেখাহঁতে আমাৰ ঘৰৰ পৰা তৌটো নিছিলে, আজিলৈকে ঘূৰাই দিয়া নাই। তাকেতো কোনটো তৌ? ঘৰখনত যেন একেবাৰে 10টামান তৌহে আনি থৈছে, আমাৰ ডাঙৰ তৌটো। কি? খালি 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 এই নুসুধা নেমেলাকে কামবিলাক কিয় কৰা হা? দাতা কৰ্ণ ওলাইছো হা? মোৰ এটা ৰাতিৰ কষ্ট আছিল, সেইটো চব উঠলে গ'ল। তাৰমানে সেইটোতো হে ভগৱান, কি হ'ব এতিয়া? কি হ'ব এতিয়া মানে? ঘূৰ 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 জেগাটা ঘূৰ। এই চিধা ঘৰলৈ বল। কি হ'ব বাৰু? তাই লেবেল মাৰে, ডাঙৰ টৌ আছে। এতিয়া গৈ থৈ মোৰ গাতহে দুখটো পৰিলে। হেৰি, কাৰ ঘৰৰ পৰা কি বস্তু আনে আগতে কৈ থ'ব নোৱাৰে মোক? ব'লক এতিয়া। তোমালোক নহ'লে আজি থাকিয়ে যোৱা, ভাল লাগিব। ৰাতি থকাটো চাগে অলপ অসুবিধা হ'ব, ঘৰত কৈ অহা নাই যে। আচলতে মোৰ অলপ দৰকাৰী কাম আছে, মই যাব লাগিব। হয় নেকি? তেতিয়াহ'লে এটা কাম কৰোঁ ৰ'বা, মই ভাতৰ ব্যৱস্থা কৰোঁ, ভাত খাই যাবা। নাই, নালাগে দিয়ক, পিছত কেতিয়াবা আহিম। ব'লা সুকন্যা। আহিছোঁ দিয়ক। যোৱা। সুকন্যা, তুমি ইয়াৰ পৰা যাব পাৰিবা নহয়? একচুৱেলি মোৰ কাম এটা আছে, এতিয়াহে মনত পৰিছে। প্ৰণয়ো কেতিয়াবা শ্ৰীমতীৰ লগত মোৰ ওচৰলৈকে আহে। তাৰমানে প্ৰণয়ৰ ৱাইফো পাগল নেকি? আৰে, সেইটো আৰু কেনেকুৱা কথা? তেতিয়াহ'লে দেখোন মোৰ ওচৰলৈকে অহা প্ৰত্যেকজন মানুহেই পাগল হ'ব লাগিব। তাৰমানে আপুনিও? প্ৰণয়ৰ ৱাইফৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা? এনেকুৱা কি আছে উইলখনত? প্ৰণয়ৰ দেউতাকৰ গোটেই প্ৰপাৰ্টি, গুৱাহাটীৰ এই ঘৰ মাটি, ডিব্ৰুগড়ত থকা 100 বিঘা খেতি মাটি, সকলো তেতিয়াহে প্ৰণয়ৰ নামত যাব, যেতিয়া প্ৰণয়ৰ সন্তানৰ বয়স 18 বছৰ হ'ব।
প্ৰণয়ৰ দেউতাকে উইলখন কৰি থৈ নোযোৱা হ'লে তাক এই পৃথিৱীৰ পৰা সৰুতেই নোহোৱা কৰি পেলালোহেঁতেন। সেই উইলখনে আমাক আজি পৰ্যন্ত খাই মাৰিছে। তুমি ইমান বছৰে সেই লয়াৰজনক হাত কৰিব নোৱাৰিলা নেকি? বহুত চেষ্টা কৰিলোঁ, কিন্তু নোৱাৰিলোঁ। এডভকেট নিত্যানন্দ শৰ্মা প্ৰণয় দেউতাকৰ ভাল বন্ধু। তেখেতৰ বুদ্ধিমতেই দেউতাকে এই উইলখন কৰিছে, যাৰ কাৰণে আজি পৰ্যন্ত আমি এইদৰে ভুগি থাকিবলগীয়া হৈছে। এনেকুৱা কি আছে উইলখনত? প্ৰণয় দেউতাকৰ গোটেই প্ৰপাৰ্টি, গুৱাহাটীৰ এই ঘৰ মাটি, ডিব্ৰুগড়ত থকা 100 বিঘা খেতি মাটি সকলো তেতিয়াহে প্ৰণয়ৰ নামত যাব যেতিয়া প্ৰণয়ৰ সন্তানৰ বয়স 18 বছৰ হ'ব। তাৰ আগতে যদি কেনেবাকৈ প্ৰণয়ৰ মৃত্যু হয় তেতিয়া এই গোটেই সম্পত্তিবিলাক অনাথ আশ্ৰমলৈ গুচি যাব। সেইখিনিতো জানো, আৰু সেইবাবে প্ৰণয়ক পাগল সজাই আছো। প্ৰণয় নিসন্তান হৈ পাগল হৈ থাকিলে প্ৰপাৰ্টি আমাৰ নামত নাথাকিলেও আমিয়ে অধিকাৰী হ'ম। কিন্তু উইলখন চেঞ্জ কৰিব পৰা নাযায় নেকি? নেজানো, ভাবিছিলোঁ প্ৰণয়ক পাগল সজাই গাঁৱলীয়া ঘৈণীয়েকজনীক সকলোৰে আগত চিঞৰি চিঞৰি ক'বলৈ দিম প্ৰণয় পাগল বুলি। তেতিয়া সকলোৱে বিশ্বাস কৰিলেহেঁতেন, কিন্তু এইজনী চোন মুটি গতিয়ে সলনি হৈ গ'ল। যিমানবোৰ অশান্তি আছে চব দেখোন আমাকে আগুৰি ধৰিছে। ভবা মতে একো কামেই নহয়, সকলোবোৰ আঁতৰি যাবহে ধৰিছে। কিয়নো মা? মই যিখিনি জানো আপোনাক কৈছোঁ, তাতকৈ বেছি আৰু মই একো নাজানো। আপুনি বহুত কথাই জানে, কিন্তু আপুনি ক'ব খোজা নাই। মই নোকোৱাৰ কি উদ্দেশ্য থাকিব পাৰে কওকচোন? নেজানো, কিন্তু মই এটা কথা ভালদৰে জানিছোঁ যে আপুনি সম্পূৰ্ণ কথাখিনি মোক ক'ব খোজা নাই। চাওক, প্ৰণয় মোৰ পেচেণ্ট আছিল, আৰু এতিয়া তেওঁৰ মিছেছেহে মোৰ ওচৰলৈকে আহে। প্ৰণয়ো কেতিয়াবা শ্ৰীমতীৰ লগত মোৰ ওচৰলৈকে আহে। তাৰমানে প্ৰণয়ৰ ৱাইফো পাগল নেকি? আৰে, সেইটো আৰু কেনেকুৱা কথা? তেতিয়াহ'লে দেখোন মোৰ ওচৰলৈকে অহা প্ৰত্যেকজন মানুহেই পাগল হ'ব লাগিব। তাৰমানে আপুনিও? প্ৰণয়ৰ ৱাইফৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা? জাষ্ট চিনাকি। আচ্ছা, আপোনাৰ কামেই সন্দেহ কৰা। আপুনিতো সেইটো কাম কৰিবই, নহয় জানো? আপুনি আজি মোক নিৰাশ কৰিলে, নহয় জানো? মুঠেও নহয়। মইতো কওঁ, আপুনি যদি পজিটিভলি লয়, আপুনিতো আপোনাৰ কুৱেশ্যনৰ এনচাৰ পাই গৈছে। আৰু মই ক'ব বিচাৰিছোঁ, আপুনিতো ভুল ৰাস্তাত প্ৰৱেশ কৰিছে। ঠিক আছে, আহিছোঁ, লগ পাম বাৰু। ইমান ডাঙৰ ষড়যন্ত্ৰ, সৰুৰে পৰা এতিয়ালৈকে এখেতক ইমান মানসিক যন্ত্ৰণা দিছে। এখেতক মানসিকভাৱে ভাগি পেলাবলৈ ইমান নিকৃষ্ট ষড়যন্ত্ৰ কৰি আছে। মানুহ ইমান তললৈ কেনেকৈ যাব পাৰে? তেখেতক মা বুলি মাতিবলৈ ঘিণ লাগিছে। মা জানো সঁচাকৈ এনেকুৱা হ'ব পাৰে? তেখেতে তাৰমানে সৰুৰে পৰা কিমান যাতনা ভুগিছে। বৌ, কি ভাবি আছে? তুমি কেতিয়া আহিলা? আপুনি এনেকৈ থাকাতেই আহিছোঁ। বৌ, আপোনাক মই অলপ কথা কওঁ, আপুনি কিন্তু জানি থওক। নহ'লে প্ৰণয় ইয়ালৈ এনেই নাহে। তাৰতো কনষ্ট্ৰাকশ্যনৰ বিজনেছো নাই। মুঠতে বিচৰা আমি যাতে খালী হাতে উভতিবলগীয়া নহয়। আৰু শুনা, বি কেয়াৰফুল।
আপোনাক মই অলপ কথা কওঁ আপুনি কিন্তু জানি থওক প্ৰণয় দাদাৰ মাক আৰু দুৰ্গা দিদিক কেতিয়াও বিশ্বাস নকৰিব যত মৰম কৰিলেও তাহাঁতক কিন্তু আপুনি বিশ্বাস নকৰিব আৰু কিছু খাব দিলেও আপুনি কিন্তু কখনোই নাখাব দৰকাৰ হ'লে নিজেই বনাই খাব বৰ্ণালী দিদিৰ লগতো এনেকাই কৰিছিল যেদিনেই ভাল বস্তু খায় সেদিনেই বেমাৰ হয় আৰু আৰু বেলেগ কাৰোৰেই লগ হ'ব নিদিয়ে আগতেতো মা বাবাৰ ঘৰত গৈছিল পৰে পৰে তাতেও যাব নাদিছিল মোক চাহকাপ দিয়াচোন ৰমলা চাহকাপ দিয়াৰ কথা কৈছিলোঁ বৌ আপুনি ৰ'ব মই চাহ দিছোঁ কিবাটো নিশ্চয় আছে যিটো আমি বিচাৰি পোৱা নাই নিশ্চয় নহ'লে প্ৰণয় আৰু এনেই নাহে তাৰতো কনষ্ট্ৰাকশ্যনৰ বিজনেছো নাই মুঠতে বিচৰা আমি যাতে খালী হাতে উভতিবলগীয়া নহয় আৰু শুনা বি কেয়াৰফুল আমি মানুহবোৰ অনুভূতিৰ বাহক খং ক্ষোভ লোভ মোহ ভয় শংকা দুখ আনন্দ আদি বিভিন্ন অনুভূতিয়ে আমাক পৰিচালনা কৰে সেয়েহে জীৱনটো আমি বিভিন্ন অনুভূতিৰ দৃষ্টিৰে চাওঁ কিন্তু যিদিনা আমি অনুভূতিবোৰক পৰিচালনা কৰিব পাৰিম জীৱনৰ প্ৰকৃত সত্য সেইদিনাহে উপলব্ধি কৰিব পাৰিম খৰা পাতত আজি তেজাল ছবি মলিন আকাশত মেঘৰ শিৰণি Ratir kutlahoreya matubung muktasi